জুবিন গাৰ্গক হত্যা কৰা মানুহজনে হল প্ৰি প্লেনিং হত্যা কৰা মানুহজনে হল আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। একদম চিধা কথা, খোলা কথা। 12,000 পৃষ্ঠাৰ চাৰ্জশ্বিট দাখিল হোৱাৰ পাছত আমি দেখিব পাৰিলো যে শ্যাম কানু মহন্তৰ যিটো SIT CID জব্দ কৰিছিলে, সিজ কৰিছিলে একাউণ্ট, বেংক একাউণ্ট, সেইটো খুলি দিবলৈ আদালতে এতিয়া পৰৱৰ্তী সময়ত নিৰ্দেশ দিছে। সকলোকে এটা বিনম্ৰতাৰে আহ্বান জনাব বিচাৰিছো, আপোনালোকক এতিয়া ৰাস্তাই ঘাটে পালে হেণ্ডশেক দিয়া বা ডিঙিত গবা মাৰি ধৰা এই কেইটা দিনত যিসকল ব্যক্তি পাব সেই সকল ব্যক্তিক আপোনালোকে নিৰ্বাচনৰ পাছত লগ পাবনে নাপায় সেই কথাটো আপোনালোকে মনত ৰাখিব। MLA হোৱাৰ পাছত তেখেতৰ ওচৰলৈ গ'লে আপোনাক হেণ্ডশেক বা ডিঙিত খাবতি ভৰিত ধৰিবনে নাই সেই কথাবোৰ মনত ৰাখিব। এইকেইটা দিনত MLAৰ যিসকল প্ৰতিনিধি উঠিছে তেখেতলোকে কি কৰিব, ক্ৰিকেট বল খেলি থকা ফিল্ডখনৰ মাজলৈ যাব, ক্ৰিকেট খেলি থকা ল'ৰাকেইটাৰ লগত অকল ক্ৰিকেট বল খেলি দেখুৱাব আৰু তেখেতলোকক কৈ থৈ আহিব যে দুটা বল আৰু দুখন বেট তোমালোকক প্ৰদান কৰিম, তোমালোকে যদি ক্ৰিকেট সম্বন্ধীয় কিবা যদি কাম কাজ কৰা বা কিবা কাৰ্যসূচী লোৱা তেতিয়াহ'লে আমাক জনাবা, আমি তোমালোকক সহায় কৰিম, তেনেকুৱা ধৰণৰ মন্তব্যবোৰ কৰি আহিব। এতিয়া ৰাজপথত আপোনাৰ বৃদ্ধ মানুহ দেখিলেই যিসকল প্ৰতিনিধি উঠিছে তেখেতলোকে ভৰিত চুবলৈ বিচাৰি ঘূৰি ফুৰিব। আপোনাৰ ভৰিখন উলিয়াই দিয়কচোন, ভৰিখনত ধৰো বুলি ক'ব। হাতখন আপোনালোকে নিবিচাৰিলেও আপোনাক আপুনি ধৰি লৈ হেণ্ডশেক মিলাব তেখেতলোকে। তিনিআলি চাৰিআলিয়ে যিসকল যুৱক বহি থাকে সেই যুৱকসকলক হয়তো মাজতে 500 টকা এটা দিব, তোমালোকে ভোজ খাবা বুলি কৈ থৈ আহিব। যিটো দমকলত তেখেতে ভৰি ধোৱাটো দূৰৰে কথা, তেখেতে চুবলৈও ঘিণ কৰিব, সেইটো দমকলত গৈ তেখেতলোকে আমাৰ আগত পানী খোৱাৰ নাটক কৰি দেখুৱাব। আৰু এটা কথা মনত ৰাখিব, যিসকলে আজিৰ দিনটোলৈকে চাইকেলখন চলাই পোৱা নাই, ফৰ্চুনাৰৰ পৰা তেখেতলোকে কি লাক্সাৰিয়াছ জীৱন কটাই আছিলে, সেইসকলে গৈ হাফ পেডেল মাৰি আমি প্ৰথম যেনেকৈ চাইকেল চলাবলৈ শিকিছিলো সেই দৰে তেখেতলোকে চাইকেল এখন চলাইও আমাক দেখুৱাবলৈ চেষ্টা কৰিব। খেতি পথাৰত যদি আপোনালোকে যদি শাক চব্জি খেতি কৰা লাগি আছে তেতিয়াহ'লে কোৰ দুচাপো মাৰি দিব, আপোনালোকৰ লগত কোৰ দুচাপ মাৰি দিব আৰু ক'ব, মানে দেখুৱাবলৈ চেষ্টা কৰিব, ফটোখন আপলোড কৰিব, আমি কৃষকৰ সৈতে আছো, কৃষকৰ সমস্যাৰ সমাধান কৰিবলৈ প্ৰত্যেকটো সময়তে সংকল্পবদ্ধ, আপোনাৰ সমস্যা আমি সমাধান কৰি দিম, তেনেকুৱা ধৰণৰ কথা বাৰ্তাবোৰ তেখেতলোকে নোকোৱা নহয়। যিজন ব্যক্তিয়ে এইকেইটা দিনত আপোনাৰ দুৰাৰোগ্য, যদি আপোনাৰ অঞ্চলত যদি দুৰাৰোগ্য কোনোবা ব্যক্তি আছে সেই ঘৰখনলৈ কোনোদিন যাবলৈ সময় নোপোৱা ব্যক্তিজনে এইকেইটা দিনত হয়তো যাব আৰু গৈ হয়তো এটা ন্যূনতম মাননি আগবঢ়াব, ক'ব আপোনালোকৰ বিপদে আপদে আমি আছো, প্ৰত্যেকটো সময়তে আছো, আপোনালোকৰ বিপদ আপদ হলে ক'ব, আমি প্ৰত্যেকটো সময়তে সহায় কৰিম, তেনেকুৱা ধৰণৰ এতিয়া মুখা পিন্ধা কিছুমান গৈ আপোনালোকৰ ঘৰত উপস্থিত হ'বগৈ। কিন্তু এটা কথা মনত ৰাখিব যে এইসকলে এতিয়া আমাক যে ভৰি হাত বিচাৰিছে, এতিয়া যে আমাক যে হেণ্ডশেক মিলাব বিচাৰিছে, এতিয়া যে আমাক ডিঙিত ধৰিব বিচাৰিছে, এতিয়া যে আমাক খেতি পথাৰত গৈ উপস্থিত হৈছে, এতিয়া যে আমাক কোৰৰ চাপ মাৰি দেখুৱাইছে, এতিয়া যে আমি খোৱা দমকলটোৰ পানীখিনি তেখেতলোকে খাই নাটক কৰি দেখুৱাইছে, আমি চাইকেল যিদৰে চলাই যিটো ৰাজপথেৰে আমি ঘূৰি ফুৰো, যিসকল গৈ এতিয়া হাফ পেডেল মাৰি চলোৱা আগতে ফৰ্চুনাৰৰ পৰা আমি চাইকেল মাৰি জনতাৰ মাজত ভোট ভিক্ষা কৰিবলৈ ওলাইছে, সেইসকলক আমি নিৰ্বাচনৰ পাছত যেতিয়া বিধায়কৰ পদটো অলংকিত কৰিব তেখেতলোকৰ ঘৰত গৈ আমি এটা চহীৰ বাবে বা যিকোনো কামৰ বাবে আপুনি গ'লে সোমাব পাবনে নাপায় ভিতৰত, সেইখিনি কথা মনত ৰাখিব। আমি জনতাৰ নেতা বিচাৰো, আমি জনতাৰ লগত থকা নেতা বিচাৰো, আমি ফৰ্চুনাৰত ঘূৰি ফুৰা নেতা নিবিচাৰো। সমষ্টিত এই কুলি যেনেকে বহাগত আহিলে, বহাগ বিহু আহিলে যেনেকে কুলিয়ে আগজাননী দিয়ে, নিৰ্বাচন আহিলে তেনেদৰে গৈ আগজাননী দিয়া নেতা আমাক নালাগে। যেনেকে বহাগ গুচি গ'লে কুলি গুচি যায়, নিৰ্বাচন গুচি গ'লে সেইসকল নেতা গুচি যাব, তেনেকুৱা ধৰণৰ নেতা নালাগে। সকলো সন্মানীয় সমষ্টিৰ জনতা সকলো সজাগ আৰু সচেতন হওক, সকলো শিক্ষিত হৈছে, আপোনালোকৰ পৰিয়ালত সকলো শিক্ষিত লোক আছে। নতুন প্ৰজন্মক আপোনালোকে গুৰুত্ব দিয়ক, যিসকল প্ৰতিনিধি নতুন প্ৰজন্মৰ পৰা উঠিছে তেখেতলোকক গুৰুত্ব দিয়ক। তাৰ মানে এইটো নহয় যে আপোনালোকে কোনোবা এজন উঠিলে বুলিয়ে দি দিব, তেনেকুৱা নহয়। আপোনালোকে তেখেতলোকক বিচাৰ বিবেচনা কৰক, পৰ্যালোচনা কৰক, তেখেতলোকৰ বিষয়ে তেখেতলোকে কি কৰিব পাৰে, তেখেতলোকৰ কি জুনুন আছে, কামটো কৰিবলৈ তেখেতলোক মানে যোগ্যতা আছে নে নাই, সেই সকলোবোৰ বস্তু শিক্ষাৰ পৰা আদি কৰি ব্যৱহাৰৰ পৰা আদি কৰি গোটেই বস্তুখিনি দিশ নিৰ্ণয় কৰি আপোনালোকে নিৰ্বাচন কৰক। আমি আশা কৰিম এখন সুস্থিৰ গণতন্ত্ৰৰ সৃষ্টি হ'ব, সমমৰ্যাদাৰে পৰিপূৰ্ণ এখন সমাজ হ'ব, যাতে উচ্চ নিজ ভেদাভেদ নাথাকি সকলোৰে সম অধিকাৰ পাব, সংবিধানৰ যিবোৰ নীতি নিয়ম সকলো মানি চলা হ'ব, সমষ্টিটোৰ উন্নয়ন হ'ব, আপোনাৰ অঞ্চলটোৰ উন্নয়ন হ'ব, যাতে আমি কোনো ধৰণৰ বিশৃংখলতাৰ সৃষ্টি নোহোৱাকৈ জীৱন যাপন কৰোঁ, আইনখনক সন্মান কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ এক সুস্থিৰ গণতন্ত্ৰ ৰক্ষা কৰি নিৰ্বাচন অনুষ্ঠিত হওক, প্ৰতিটো সমষ্টিৰ পৰা সুস্থিৰ এজন সুস্থ সবল মানসিকতা সম্পন্ন শিক্ষিত সম্পন্ন গুণসম্পন্ন এজন আমি প্ৰাৰ্থী নিৰ্বাচন কৰোঁ। কিন্তু সেই বিধায়কজনক আপুনি লগ পাবনে নাপায় সেই কথাটো কিন্তু আপোনালোকে মনত ৰখাটো অত্যন্ত প্ৰয়োজন। বিজেপিয়ে কৰা আশীৰ্বাদ যাত্ৰাত আশীৰ্বাদ দিবলৈ আপুনি মানুহবোৰ ওলাই আহিছে নে মানুহবোৰক ভয় ভাবুকিৰে ব্লেকমেইল কৰি উলিয়াই অনা হৈছে?
দেখুওৱা হৈছে ৰাজপথত হিমন্ত বিশ্ব শৰ্মাক আশীৰ্বাদ দিবৰ বাবে মানুহৰ হেতা ওপৰা ঠেলা হেঁচা। এইবোৰ ব্লেকমেইলিং কৰি অনা মানুহ নে আপোনা আপুনি আশীৰ্বাদ দিবলৈ ওলাই আহিছে? মানুহে আপোনা আপুনি যেতিয়া আশীৰ্বাদ দিয়ে তেতিয়া সেইজন ব্যক্তিৰ প্ৰতি শ্ৰদ্ধা থকা বুলি কয়, আৰু যেতিয়া মানুহক ব্লেকমেইল কৰি মাতি অনা হয় তেতিয়াহ'লে সেয়া জানো আশীৰ্বাদ হ'ব? এখন আঁচনি প্ৰদান কৰিছে বুলি সেই আঁচনি পোৱা মহিলাসকলক এনেদৰে ব্লেকমেইল কৰি যদি ৰাজপথলৈ উলিয়াই আনি আশীৰ্বাদ দিবলৈ মাতি অনা হয় তেতিয়াহ'লে ইয়াত কৰে দুৰ্ভাগ্যজনক কথা কিবা হ'ব পাৰে জানো? যদি ভাল কাম কৰিছে তেখেতৰ হিতৰ বাবে অসমৰ মুখ্যমন্ত্ৰীজন মংগল কামনা আমি কৰোঁ, সদায় ভালে থাকক, ভাল ভাল কামবোৰ কৰক, সেয়া সকলোৱে বিচাৰে। কিন্তু ফোন কৰি ভয় ভাবুকিৰে ধমকিৰে যদি উলিয়াই আনিবলগীয়া হয় তাতকৈ দুৰ্ভাগ্যজনক কথা হয়তো একো হ'ব নোৱাৰিব। এটা কল ৰেকৰ্ডিং বৰ্তমান সময়ত ভাইৰেল হৈছে আৰু কৈছে, নমস্কাৰ বাইদেউসকল, আপোনালোকে যে 10,000 টকাটো পাইছিলে, যিসকলে 10,000 টকাটো পাইছে প্ৰত্যেকেই খুব ধুনীয়াকৈ নিজৰ নিজৰ কলা সংস্কৃতি দেখুৱাব পৰা, নিজৰ প্ৰতিভাসমূহ দেখুৱাব পৰাকৈ আমাৰ পঞ্চায়তৰ সন্মুখলৈ দুটা পাৰে দুলাইন হৈ ৰখি থাকিব লাগিব। যিসকলে সেই দুটা পাৰে দুলাইন হৈ ৰখি নাথাকিব বা এই কাৰ্যসূচীটোলৈ নাহিব তেতিয়াহ'লে আপোনালোকে কিন্তু এই নেক্সট যোনটো পইচা পাব, অৰুণোদয় পইচা পাবলগীয়া আছে সেয়া কৰ্তন কৰিব। সেইবোৰ লিষ্ট কিন্তু আমাৰ হাতত থাকিব। তেনেকুৱা ভয় ভিত্তি খুৱাই এনেদৰে মাতি অনা হৈছে নেকি মানে আশীৰ্বাদ দিবৰ কাৰণে? মুখ্যমন্ত্ৰীজনক আৰু এটা লক্ষণীয় বিষয়, মুখ্যমন্ত্ৰীজনক আশীৰ্বাদৰ সময়ত যি পুষ্পবৃষ্টি কৰে সেই ফুলবোৰ, ইমান গাঁও অঞ্চলত তেনেকুৱা ফুলবোৰ ক'ৰ পৰা আহে? ইমান ৰং বিৰঙী ফুলবোৰ ক'ৰ পৰা আহে? আগদিনাখনে পঠাই দিয়ে নেকি? এই যিসকলে এনেকুৱা ফোন কৰি মানুহক নিমন্ত্ৰণ জনাই আমন্ত্ৰণ জনাই কথাবোৰ ক'বৰ কাৰণে সেইসকলৰ হতুৱাই কাৰোবাৰ হাতত দি পঠাই দিয়ে নিজে, দুফালে ৰখি থাকিব, আপোনালোকে ফুল ছটিয়াব, ফুল চন্দন পৰশ পেলাব, মুখ্যমন্ত্ৰীজন এইটো দেখুৱাওক, ক্ৰাউডটো দেখুৱাওক। হয়, ৰাজনৈতিক প্ৰেক্ষাপটত মানুহৰ ক্ৰেজটো দেখুৱাবৰ কাৰণে কিছুমান ব্যৱস্থা অৱলম্বন কৰা হয়, কিন্তু আঁচনিৰ ভয় ভিত্তি দেখুৱাই আপোনালোকে তেনেদৰে মানুহক মাতি নানিব। আপোনাৰ আমুক কাটি দিম, আপোনাৰ অৰুণোদয় কাটি দিম, যদি আপোনালোক বোলে ইয়াৰ বাবে উপযুক্তও হয় তাৰ পাছতো আপোনালোকৰ বোলে অৰুণোদয় কাটি দিম বা কিবা কিবি আঁচনি কাটি দিম, আপোনাৰ বাপেকৰ ঘৰৰ নহয়। প্ৰথম কথা, চৰকাৰখনৰ নিজৰ পৈতৃক সম্পত্তি নহয়, বাপেকে চেক বিতৰণ কৰি থকা নাই। ৰাইজৰ কৰকাতলৰে এখন আঁচনি সংঘবদ্ধভাৱে সকলোৰে মাজত বিতৰণ কৰিছে, প্ৰত্যেকজনে পোৱাটো অত্যন্ত প্ৰয়োজন আৰু গুৰুত্বপূৰ্ণ কথা। এইদৰে ভয় ভিত্তিৰে আপোনালোকে কামবোৰ নকৰিব। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে সেই ভিডিঅ'টো। যদি আন্তৰিকতা আছে, যদি শ্ৰদ্ধা আছে, যদি সেইজন ব্যক্তি সঁচাকৈ উন্নয়নৰ পক্ষত আছে, যদি ৰাইজৰ জাতীয় স্বাৰ্থত কাম কৰিছে, সকলোৰে বাবে মাত মাতিছে, সকলো দিশত যদি সমানে গুৰুত্ব সহকাৰে তেখেতলোকে কথা কৈছে, সেইজন ব্যক্তিক আমি আপোনা আপুনি শ্ৰদ্ধা কৰিম, আপোনা আপুনি তেখেতক আমি মৰম জনাম। আমি কিন্তু মুখ্যমন্ত্ৰীজনৰ প্ৰতি আমাৰ মৰম নাই, শ্ৰদ্ধা নাই, সন্মান নাই, আমাৰ তেনেকুৱা কোনো কথা নহয়। কিন্তু আঁচনি কাটি দিম বুলি ভয় ভাবুকিৰে মাতি অনা কথাটোৱে অতি দুখজনক আৰু লজ্জাজনক বিষয়। মহিলাসকলক নিজস্বতা আছে, মহিলাসকলক এইদৰে অপমান নকৰিব। কেইটামান অনুদান দিলোঁ বুলিয়ে এনেধৰণৰ কামবোৰ আপোনালোকে কৰিবলৈ চেষ্টা নকৰিব, বৃথা চেষ্টা নকৰিব। পৰাপক্ষত আপোনালোকে যদি পাৰে উন্নয়নৰ জয়গান গাওক, যিসকল উপযুক্ত হয়, যিসকল আমাৰ সন্মানীয় ব্যক্তি হয় তেখেতলোকক আপোনা আপুনি সন্মান কৰা হ'বই। এইদৰে মানুহ মাতি আনিব নালাগে। ধন্যবাদ। ধৰি ল'লোঁ মোৰ মাটি 2 বিঘা আছিলে, তাৰে 1 বিঘা বিক্ৰী কৰি মই এখন গাড়ী কিনিলোঁ আৰু 1 বিঘা বিক্ৰী কৰি মই ঘৰটো বনালোঁ। অঞ্চলৰ মানুহে ভাবিছে মই বিহাত ধনী হৈছোঁ, মই উন্নতিৰ শিখৰত বগাইছোঁ। আচল কথাটো মইহে জানো, মোৰ মাটি বিকি মই গাড়ী কিনি ঘৰ বনাইছোঁ। ঠিক তেনেদৰে বিজেপি চৰকাৰখনে অসমৰ সম্পদসমূহ বিক্ৰী কৰি আঁচনি বিলাই অসমখন দেউলীয়া কৰাইছে। কোটি কোটি টকাৰ ঋণ লৈ অসমৰ মানুহৰ মূৰত ধাৰৰ বোজা জাপি দিছে দিনক দিনে। অসমৰ মাটি বহিৰাগতক, বিহাৰী, বাঙালীক, মাৰোৱাৰীক বিক্ৰী কৰিছে। অসমৰ কল কাৰখানাবোৰ বন্ধ কৰাইছে, স্কুলসমূহ বন্ধ কৰাই মদৰ দোকান খুলিছে। আৰু এই ধাৰসমূহ কিন্তু আপুনি ময়ে মাৰিব লাগিব অনাগত 5-10 বছৰ পিছত। মনত ৰাখিব, কালিতো গম পাইছে ৰন্ধন গেছৰ মূল্য কিমানকৈ বৃদ্ধি কৰা হৈছে। মনত ৰাখিব, ভোটটো দিয়াৰ আগত এবাৰ চিন্তা কৰি চাব, আবেগেৰে নহয় বিবেকেৰে এবাৰ চিন্তা কৰি চাব। জুবিন দা থাকোতেও যিমানখিনি অনুৰাগী জুবিন দাৰ ওচৰত আছিলে, জুবিন দাক যিমান ভাল পোৱা মানুহ আছিলে, জুবিন দা নোহোৱাৰ পিছতো আজিৰ ডেটত জুবিন দাৰ ওচৰত তাতকে বেছিহে ক'বলৈ গ'লে মানুহ আছে। কথাটো হ'ল, আজিৰ ডেটত যদি আপুনি মৰি যায় বা আজি আপুনি নোহোৱা হৈ যায়, মই কাক কৈছো ভালকে আপুনি গম পাইছে। আপুনি বুলি শব্দটো মই কাক কৈছো ভালকে গম পাইছে। মোৰ কথা আপুনি লিখি লওক। আজিৰ ডেটত আপোনাৰ ওচৰত এটা কুকুৰে ঠেং দাঙি মুতিবলৈ নাযায় আপোনাৰ মৰিশালীত, ঠেং দাঙি মুতিবলৈ নাযায় কুকুৰ এটা আপোনাৰ মৰিশালীত। মই আপোনাক ইমানে ক'লো, আপোনাৰ বাকী পৰিয়াল বৰ্গ বৃন্দ বাদ দিয়ক, কুকুৰ এটা নাযায় আপোনাৰ মৰিশালী মুতিবলৈ। আপুনি কি বুলি ভাবিছে? বহুত ডাঙৰ, নিজক কি কয়, মোতকে ডাঙৰ ৱৰ্ল্ডত কোনোবা পাৱাৰফুল মানুহ আছে নেকি? ঘেণ্টা
এইডাল আছে গম পাইছে নাই আপুনি অসমৰ ন্যায় ব্যৱস্থাটো ইমান কমজোৰ ধিক্কাৰ লাগিছে মোৰ এখন অসমত জন্ম হৈ পিনি ধিক্কাৰ লাগিছে নিজকে ইমান বিলাক কেছ দেখিছো ইমান বিলাক ঘটনা দেখিছো জীৱন্ত কালত ইমানে কেছ মনত আছে যে যিটো বস্তু আপোনাৰ ন্যায় শব্দটো বহুত ডাঙৰ শব্দ আমাৰ কাৰণে আজিৰ ডেটত ন্যায় শব্দটো আজি যদি মোৰ ঘৰত এটা ঘটনা ঘটে যদি মোৰ নহয় মোৰ পৰিয়ালৰ কাৰোবাৰ ঘটনা ঘটে মই বুঢ়া হৈ মৰি যাম মোৰ মৰিশালীৰ হাড়ত মোৰ বন গজি যাব তেওঁ মোৰ ঘৰৰ মানুহে যে ন্যায় নাপায় এইটো বস্তু মই আপোনালোকক লিখি কৈছো আৰু ডাঠি কৈছো বিশ্বাস কৰক এই বৰ্তমান এই পাৰ্টিকুলাৰ এজন মানুহ থকালৈকে যেতিয়ালৈকে এই পাৰ্টিকুলাৰ এজন মানুহৰ ৰাজত্ব আছে হিটলাৰ ৰাজত্ব তেতিয়ালৈকে এই কামটো কেতিয়াও নহয় ন্যায় বোলা শব্দটো আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ জাষ্টিছ ফৰ জুবিন দাদা যি লিখক যিমান চিঞৰি মৰক গুলি খাই মৰি যাব বুকু ইপাৰ সিপাৰ হৈ যাব গুলিয়ে আপুনি কোনোবা মাকে পুত্ৰক হেৰুৱাব কোনোবা ককায়েকে ভায়েকক হেৰুৱাব কোনোবা বাপেকে নিজৰ ল'ৰাক হেৰুৱাই থাকিব কিন্তু ন্যায় বোলা বস্তুটো কেতিয়াও নাপায় অনলি ডিলে এণ্ড ডিলে যিমান পাৰে সিমান লেহেমীয়া গতি হৈ থাকিব তো কথাটো হ'ল এতিয়া আজি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইমান স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হৈছে একদম পুলিচ স্কট দি পিনি স্পেচিয়েলকে তেখেতলোকক নিয়া হৈছে অনা হৈছে ইমান টাইম লোৱা হৈছে কিয় তো আপোনালোকৰ ইমান সময় কিয় লাগিছে আজি SIT হওক বা আমাৰ আজি অসম চৰকাৰে হওক বা আমাৰ আজি ন্যায় ব্যৱস্থাই হওক ন্যায়পালিকাই হওক ইমানটা সময় আজি জুবিন দা ঢুকুৱা আজি এমাহ হবহি হ'ল ন্যায় নহয় তো সেইটো হিচাপত চাবলৈ গ'লে যদি মই আজি কোনোবা এজন মানুহ হত্যা কৰি দিওঁ আজি মোৰ যদি মই কলিগ ড্ৰাইভাৰজনকে মই হত্যা কৰি দিওঁ চাপ'জ মই কথা কৈছো মোৰ কলিগ ড্ৰাইভাৰজন আছে মোৰ লগৰ যিজন লগত আজি মই 18 বছৰ গাড়ী চলালো তেওঁৰ লগত থাকি আজি তেওঁকে মই গুপ্তভাৱে যদি মই হত্যা কৰি দিওঁ আপোনালোকে পাৰিবনে তেওঁ উলিয়াবলৈ মোক ধৰি বান্ধি পিনি উলিয়াবলৈ এই ভেকু ভাওনাটো একে হৈ থাকিব জোনমণি ৰাভা ঢুকাই গ'ল যিবিলাক আপোনালোকে ভেকু ভাওনা কৰিলে ওলালে নাই আচল ৰিপৰ্ট কোনে মাৰিলে কেনেকে মাৰিলে কেলে মাৰিলে ওলালে নে নোৱাৰিলে ওলাবলৈ বহুত কেছ আছে এনেকুৱা আপোনালোকে নোৱাৰে কিন্তু নিৰীহ মানুহ আজি সাধাৰণ মানুহ যে ঘটিৰাম বাতিৰাম নগেন খগেন কোনোবা যেন অকণমান ভুল কৰকচোন আপোনালোকে কি ক'ব আমুকটো কৰিলে একদম লগ লাগে ন্যায় ব্যৱস্থা এইডাল এতিয়া মুখত বেয়া কথা ওলাই ড্ৰাইভাৰ মানুহ নকওঁ মানে এইডাল বুলি কৈ দিলো ক'বলৈ আহে কি মোতকে পাৱাৰফুল মানুহ কোনোবা যদি আপুনি পাৱাৰফুল মানুহ হয় তেনেহ'লে আপুনি মোক মাত্ৰ 2 দিন দিছো মই আপোনাক অনলি 2 days আপুনি মোক জুবিন দাৰ ন্যায় দিয়ক ন্যায় বুলি মোক একো নালাগে মোক এইটোৱে লাগে জুবিন দাৰ ঢুকুৱা কাৰণ জুবিন দা পানীত পৰি মৰিলে ইয়াৰ ফিৰ জুবিন দাই অন্য কোনোবা কিবা ব্যৱস্থা লৈ পিনে জুবিন দাক বিষ খুৱাই মাৰিলে জুবিন দাক কিবা ডিঙি চেপি মাৰিলে জুবিন দাক ফাঁচি দি মাৰিলে জুবিন দাক অন্য কিবা কৰি মাৰিলে বা জুবিন দাক কেনেকে মৰিলে মোক খালি সেইটো বস্তু লাগে মোক নহয় সমগ্ৰ অসমবাসীক সেইটো বস্তু লাগে যদি আপুনি দিব পাৰে মা গাখীৰ খাইছে এক বাপৰ অলাদ হয় যদি কোনো বেলেগ বাপেৰৰ যদি চিটিকনি পৰা নাই গাত মোক দি দেখক মই মানে ক'লো আপোনাক এই লেকচাৰ মাৰি লাভ নাই এই ঝুমুৰ বিনন্দি এই কিবা কৰি এইবোৰ লেকচাৰ মাৰি লাভ নাই এই অৰুণোদয় আঁচনি এইবিলাক মোৰ আগত লেকচাৰ নাই যিহেতু মই ড্ৰাইভাৰ মই চব জানো 500-800 টকা হাজিৰা দি মানুহক নি গাড়ী ভাড়া 1000 টকা দি পিনি এইবিলাক নি মানে পইচা ব্যৰ্থ কৰি এইবিলাক নকৰিব এই গাড়ী ভাড়া দিব 800 টকা 1000 টকা এইবিলাক তাকে ভাল কামত লগক এইবিলাক পইচা ছুপাৰত দিব 70,000 60,000 80,000 টকা ছুপাৰত ভাড়া দি আজি মই নাইট ছুপাৰ চলাওঁ এয়াৰ বাছ মোৰ ছুপাৰৰ ভাড়া কিমান জানে আপুনি এটলিষ্ট মিনিমাম 70,000 আপুনি যদি এখন যদি 10খন ছুপাৰ লয় 7 লাখ টকা আপুনি ভাল কাম এটা লগকচোন 7 লাখ টকা আপুনি চব ফেচবুকত লাইভ আহে নন ষ্টপ দিনে ৰাতি আপুনি ফেচবুকত লাইভ আহে নমস্কাৰ মই এটা কথা ক'বলৈ লৈছো আমুকটো তাত আপুনি কিয় ঘোষণা নকৰে যে ঝুমুৰ বিনতি 25,000 টকাকে আমি ঘোষণা কৰিছো মাষ্টাৰ টেনক ইমান দিয়া হৈছে তামুকক কিমান দিয়া হৈছে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে আমুকটো হ'ল তামুকটো ভুচুকটো হ'ল তাত কিয় ঘোষণা নকৰে সবকে কৈ দিয়ক যে সবে লাইভ আহিব লাগিব এনেতো আপোনাৰ মিলিয়নছত ভিউজ যায় তাত কিয় আপুনি ক'ব নে সবক যে ইমান লাখ টকা খৰচা কৰি আপুনি একমোডেশ্যন দিছে খানা দিছে ইটো দিছে লোডিং ফুডিং XYZ আপুনি দিছে এতিয়া যে আপুনি চিন্তা নকৰে যে এইখিনি পইচা যদি আপুনি সৎ কামত ব্যৱহাৰ কৰে যদি সৎ কামত আপুনি ব্যৱহাৰ কৰে তেতিয়া কিমান যদি আপুনি সৎ কাম নাজানে মোক কওক মই আপোনাক সৎ কাম আঙুলি মূৰত গন্তি কৰি দিম অসমখনত কৰিবলগীয়া সৎ কাম বহুত আছে গুৱাহাটীত 2টা ফ্লাইঅভাৰ আৰু 2খন মথাউৰি বনালে মানে তাক আপুনি বহুত ডাঙৰ কাম কৰিলো বুলি নাভাবিব আজি শিৱসাগৰ জাজিখনকে মই কৈছো দিনে ৰাতি আমি গাড়ী চলাওঁ আজি জৰাজীৰ্ণ অৱস্থা হৈ পিনে আজি 10টা বছৰে পৰিছে আপোনাৰ ৰাজত্ব কালত আজিলৈকে আপোনাৰ চকুত পৰা নাই কিয় পৰা নাই আপোনাৰ চকুত আজিলৈকে সেইবোৰ বাদ দিয়ক সেইবিলাক পিছৰ কথা ফাল্টু কথা মোৰ কথাটো হ'ল জুবিন দাৰ ন্যায় ব্যৱস্থাটো লৈ পিনি ইমান দিলে কিয় ইমান দিলে ন্যায় ব্যৱস্থা ইমান কটকটীয়া নিৰাপত্তা সিমানখিনি ন্যায় যদি আজি জুবিন দাক দিলেহেঁতেন নহয় জুবিন দাক ঢুকালেহেঁতেন তাৰ যদি পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন ৰজা যাৰ কিং যাৰ নামত মই চিট ফ্ৰী দিওঁ প্ৰত্যেক দিনাখনে এয়াৰ বাছত মই চিট ফ্ৰী দিওঁ ইমান ভাল পাওঁ মই জুবিন দাক
মোতকে বহুত বেছি ভাল পোৱা মানুহ আছে, লাখ গুণ বেছি ভাল পোৱা মানুহ আছে, বহুত বেছি। মই চাগে তাৰ কিঞ্চিত মাত্ৰা হয়। কিন্তু আপুনি যিটো চিষ্টেম চলাই আছে, দিলে আজি নহ'ব, কাইলৈ নহ'ব, মানুহে কিমান যুঁজিব? সকলোৰে কাম আছে, সকলো সাধাৰণ শ্ৰেণীৰ মানুহ হয়। আজি মই যদি আপোনালোকে এদিন যুঁজিম, কাইলৈ যুঁজিম, পৰহিলৈ যুঁজিম, 4 নম্বৰ দিনাখন মই ভাগৰি যাম। মোৰ ঘৰখনে কি কৰি খাব? মোৰ দেউতাৰ মেডিকেলৰ ট্ৰিটমেণ্ট কেনেকে হ'ব? মোৰ মায়ে কি কৰি খাব? মোৰ ঘৰৰ পৰিয়ালে কি কৰি খাব? মোৰ ল'ৰা ছোৱালীয়ে কি কৰি খাব? মোৰ চিন্তা। মই কামলৈ যাব লাগিব, আৰু আপুনি সেইটোৱে বিচাৰিছে হয়নে? দিলে, অনলি দিলে। তাৰপিছত কেছটো কি হ'ব জানে? বেবেই বাং। কোনোবা দিনা আপুনি আহিব, সংবাদ মাধ্যমৰ আগত কৈ দিব যে আৰু এইটো বস্তু এনেকে আৰু এনেকে। তো মোৰ আপোনালৈ এটাই অনুৰোধ, একদম হাত জোৰ কৰি কাটৰ অনুৰোধ, এই যে ড্ৰাইভাৰ, এই যে জুবিন গাৰ্গৰ অনুৰাগী, এই যে আপোনাৰ যিকোনো ভাবি লওক পাব্লিক, সাধাৰণ মানুহ যিকোনো হওক, আপুনি আপোনাৰ পজিশ্যনত বহুত কিবা কিবি কৰিব পাৰে। আপোনাৰ জেগাত যদি মই হলোহেঁতেন নহয়, আজি মই শ্ৰী ডায়মণ্ড বৰ্ডলৈ যদি মই হলোহেঁতেন নহয়, মাত্ৰ 24 ঘণ্টা টাখটা পাল্টি কৰি দিলোহেঁতেন। জুবিন গাৰ্গ কোনোবা সাধাৰণ মানুহ ঘটিৰাম বাতিৰাম নহয়, কোনোবা স্পেচিয়েল এনেকুৱা ব্যক্তি নহয় যে সাধাৰণ কোনোবা VVIPও নহয়। আপোনালোকে যে কয় যে VVIP, আগফালে ৰেড কালাৰ নাম্বাৰ প্লেট লগাই পিনি যে আপোনালোকে যায়, বেনাৰ লগাই পিনি যে VVIP যে কনভাই মাৰি, জুবিন সেই মানুহ নহয়। ভাবি লওক, ভগৱানৰ ছেকেণ্ড পজিশ্যনে জুবিন গাৰ্গ আমাৰ অসমত, আমাৰ কাৰণে। তো আপোনাৰ অকমান দায়িত্ব হ'ব লাগে। আপোনালোকে চক চেষ্টা কৰক, জুবিন দাক ন্যায় দিয়ক, যিমান জল্দি পাৰে সিমান জল্দি ন্যায় দিয়ক। আৰু আমি যাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰ বাখৰ নকৰাকে আপোনালোকে দিয়ক, বহুত শান্তি পাম। বহুত বেছি নকওঁ, মই আৰু এটা ভিডিঅ' বনাম। মোৰ ব্ৰেইন বহুত খাৰাপ হৈ আছে, বহুত বেছি খাৰাপ থকা ব্যক্তিজন কোন হয় জানা ন? যোন অসমৰ পৰা চাইছে, যোনে প্ৰকৃত অসমীয়া হয়, জানা ন এইজন ব্যক্তি কোন হয়? 5 মাহ হৈ গ'ল এতিয়ালৈকে, 6 মাহ হ'বলৈ গৈছে, এই পৃথিৱীত নাই। কিন্তু এই পৃথিৱীখনৰ পৰা এওঁক যোনে আঁতৰাই পঠালে, সেইকেইটা আকৌ এই পৃথিৱীতে আছে, আৰু ইয়াতে আছে, আমাৰ গুৱাহাটীৰ মাটিতে আছে, ইয়াতে জীয়াই আছে। আৰু এটা কথা মই বুজি পোৱা নাই, তেওঁলোকে দুখী হয় দুখী নহয় আইনে চাই আছে বাৰু, মই সেইটো ক'বলৈ নাযাওঁ। আইনে চাই আছে, চাৰ্জশ্বিট জমা হৈছে, আইনে এক লাইনকে পঢ়ি আছে। বাট এটা কথা বুজি পোৱা নাই, তেওঁলোক যদি দুখী হয়, তেওঁলোকৰ বেংক একাউণ্ট বা কোম্পানীবোৰ যে খুলি আছে, এবাৰ বন্ধ কৰি আছে, খুলি আছে, বন্ধ কৰি আছে, সেইটো বস্তু কিয় কৰি আছে মই নাজানো। আইনৰ কিছুমান ৰুল ৰেগুলেশ্যন মই নাজানো। বাট এতিয়া মেইন কথাটোত আহিছোঁ, কিছুমানে কৈ আছা, ময়ো কৈছোঁ কেতিয়াবা, অসমৰ কাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত কৰিলে। য'ত আজি বটদ্ৰৱা বা যিমান ডাঙৰ পৰ্যটকস্থলী আছে সেইবিলাক বনালে, ব্ৰিজ বনালে, কিবাও কৰিলে। বাট সদায় এটা কথা মনত ৰাখিছা নেকি যে সেইবোৰ অসমৰ বাবে কৰাৰ কৰ্তব্য হয় মামাৰ? অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সেইবোৰ কৰ্তব্য হয়, কাৰণ অসমৰ ৰাইজে সেইবোৰ পাবৰ কাৰণে ভোট দি কেনে জয়যুক্ত কৰাইছে। সেইবাবে মামাৰ চাগে সেইটো কৰাৰ কৰ্তব্য। আজি বাবু আঁচনি দিয়ক, মাইনা আঁচনি দিয়ক, অৰুণোদয় আঁচনি দিয়ক, আৰু যিমান আঁচনি আছে তিমানে আঁচনি দিয়ক। তোমাক চিনি পায় আৰু মোক চিনি পায় কাৰণে মামাই দিয়া নাই, মামাই দিছে। তেওঁক যে জিকাইছে মানুহে, তেওঁৰ পৰা ৰাইজে কি পালে সেইটো হিচাপে। কোনোবা যদি বিজেপিৰো চাইছে বা কংগ্ৰেছৰো চাইছে ন, জাষ্ট পইণ্ট টু বি নোটেড। আজি যদি ময়ো ইয়াতে জিকো ইলেকশ্যন খেলি কেনে, মইতো মোৰ ৰাইজৰ কাৰণে কিবা কৰিব লাগিব, নহ'লে দেখোন 5 বছৰ পাছত মোক লাট মাৰি ওলাই দিব। তো সেইটো কাৰণে সেইটো নাভাবিব যে আমাক বহুত ভাল পায়, আমাৰ আদৰ্শ একেবাৰে আমাক নিজৰ পকেট খালী কৰি কেনে দিছে। কোনো নিজৰ পকেটৰ পৰা একো নিদিয়ে। বুজিব চেষ্টা কৰা, চব পঢ়া শুনা এডুকেটেড পাৰ্চন হয়। মই এটা কথা কওঁ, আজি আপোনালোকে মোক 10 টকা দিলে, মই আপোনালোকক 3 টকা দিম। আপোনালোকে যে 10 টকা দিলে সেইটো চকুত নপৰিব, কাৰণ মই সেইটো ঘূৰাই পেচাই ল'ম জিলাপি পেচৰ দৰে। বাট মই যে 3 টকাটো দিলোঁ, সেইটো কাৰণে মই 300টা এডভাৰটাইজ কৰিম যে মই 3 টকা দিলোঁ, যাতে ৰাইজে গম পাওক মই 3 টকা দিছোঁ। কিন্তু মই যে 10 টকা লৈছোঁ সেইটো গম নাপায়। তো চিম্পল। এতিয়া যে মামা এইবিলাক দিছে, কিবা নাই দিয়া, মই বিজেপি কংগ্ৰেছ কৰিব নাযাওঁ। এইবিলাক যে দিছে নাই দিয়া, এইটো নিজৰ কাৰণে। তেওঁক জিকাইছে, সেই জিকোৱা মানুহবোৰকতো কিবা দিব লাগিব, সেই হিচাপে তেওঁক দিছে। তেওঁ নিজৰ পকেটৰ পৰা দিয়া নাই। এণ্ড ছেকেণ্ড কথা, এইজন ব্যক্তি আজি 5 মাহ হৈ গ'ল, ইমান নিউজত ওলাই আছে, ক'ৰবাত বোলে সেইবিলাকে এইটো কৰিছে, ক'ৰবাত বোলে পইচা মাৰিছে, ক'ৰবাত কিয় মাৰিছে, ইমান মাৰিছে। বাট তদন্ত হৈ এতিয়ালৈকে ন্যায় পোৱাৰ সময় নহ'লে, সেইটোকে ভাবি আছোঁ। আৰু ইজনৰ প্ৰতি মৰম ভাল পোৱা থাকিব লাগে, তেতিয়াহে ন্যায় দিব পাৰিব। বাকী একো নকওঁ, থেংক ইউ। আমাৰ জুবিন দা আচল হত্যাকাৰীজন হৈ গ'ল এই অসমৰ মুখ্যমন্ত্ৰীজন। আৰু তেখেত যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব বা অসমত যেতিয়ালৈকে বিজেপি চৰকাৰখন থাকিব, তেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায়।
আৰু এতিয়া ইলেকশ্যনৰ আগত 10,000 টকা দি মহিলাসকলক যেনেকৈ তেখেতে ফুচুলাই ৰাখিছে ভোটটো পাবৰ বাবে, গতিকে সেই 10,000 টকাত কোনো ভুল নাযাব। যেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায় এই চৰকাৰখনক ভোট দিবলৈ 100 বাৰ ভাবিব। এনেকুৱা ধৰণে বাৰু কাকো বিজেপি চৰকাৰক ভোট নিদিবৰ কাৰণে মই উচতনি দিবলৈ যোৱা নাই আৰু নাযাওঁ, আৰু অসমৰ মুখ্যমন্ত্ৰীক এনেকৈ গালি গালাজ কৰিবলৈও নাযাওঁ। এটা কথা সত্য, আমাৰ জুবিন দাই কোনোদিন ন্যায় নাপায়। হাজাৰ হাজাৰ পৃষ্ঠাৰে লিখি এখন চাৰ্জশ্বিট কোৰ্টত দাখিল কৰিলেই যে সেই কেছটো শক্তিশালী হ'ব তেনেকুৱা কোনো কথা নাই, যদিহে সেই চাৰ্জশ্বিটখন ষ্ট্ৰং নহয়। আচল কথা আপুনি 1 পৃষ্ঠাই লিখক, যদিহে সেই চাৰ্জশ্বিটখন আপুনি ষ্ট্ৰং কৰি লিখিছে। যদি ইচ্ছা কৰা হ'লে মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু আমাৰ জুবিন দাক ন্যায় কেতিয়াবাই দিব পাৰিলেহেঁতেন, কাৰণ তেখেতৰ মাইণ্ডটো ইমানেই চোকা, তেখেতে কোনটো সময়ত কোন পাত হৰ মাৰিব লাগে ভালকৈ জানে। এতিয়া যেনেকৈ ইলেকশ্যনৰ আগত সকলো মহিলাকে 10,000 টকা দি পেলাই তেখেতে নিজৰ হাতৰ মুঠিত কৰি ৰাখিছে, অসমৰ মহিলাসকলক কিনি ৰাখিছে বুলি ক'লেও বেয়া নহয়। আৰু এতিয়া 8,000 নে 9,000 কিবা এটা অৰুণোদয় দিম বুলিও কৈছে। তাৰোপৰি এজন মুখ্যমন্ত্ৰী হৈ একদম মিটিঙত তেখেতে জঁপিয়াই নাচিব, মানুহক চুমা খাব, সাৱটি ধৰিব, ইমান মৰম চেনেহৰ অভিনয় তেখেতে কৰিব পাৰে ভোটটোৰ কাৰণে। ইমান চতুৰ এজন মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰা হ'লে আমাৰ জুবিন দা ন্যায় কেতিয়াবাই দিব পাৰিলেহেঁতেন, কাৰণ কিছুমান কাম ইচ্ছা কৰিলেহে সম্ভৱ হয়। মই কিন্তু বিজেপি চৰকাৰখনক ভোট দিয়াৰ আগত 1000 বাৰ ভাবিম। মই মোৰ নিজৰ মনৰ কথাহে প্ৰকাশ কৰিছো, বাকী অসমৰ ৰাইজে কি কৰে মই নাজানো। আৰু আটাইতকৈ আমাৰ বাবে লাজৰ বিষয় হৈ পৰিছে, জুবিন গাৰ্গৰ নিচিনা এজন অসমৰ সম্পদৰ ন্যায়ৰ বাবে তেখেতৰ পত্নীয়ে দিনে ৰাতিয়ে ৰাজপথত ওলাই তেখেতৰ ন্যায়ৰ বাবে কাকতি মিনতি কৰিব লগা হৈছে। সেইটো আটাইতকৈ লাজৰ বিষয়। যিজন ব্যক্তিয়ে আমাৰ অসমৰ সাংস্কৃতিক জগতটো ইমান সুন্দৰকৈ আগুৱাই লৈ গৈছিল, অসমীয়া চিনেমা চাবলৈ পাহৰি যোৱা মানুহক অসমীয়া চিনেমা চাবলৈ আগ্ৰহী কৰি তুলিছিল, তেনেকুৱা এজন ব্যক্তিৰ ন্যায়ৰ বাবে যদি এনেকুৱা ধৰণে তেখেতৰ পত্নীয়ে ৰাজপথত অলিয়া বলিয়া হৈ ঘূৰি ফুৰিব লগা হৈছে, তাতোতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিব বিচাৰো, সকলো অসমবাসীয়ে যিহেতু বিচাৰিছে দাদাৰ ন্যায়, তেনেহলে যদিহে আপুনি এজন ভাল মানসিকতাৰ মানুহ, যদিহে আপুনি স্বাৰ্থপৰ নহয়, যদিহে আপুনি নিজৰ স্বাৰ্থৰ বাবে আনৰ তেজখিনি চুহি খোৱা মানুহ নহয়, তেতিয়াহ'লে দাদাৰ ন্যায় দিয়াৰ ব্যৱস্থা আপুনি সোনকালে যাতে কৰে। আপোনাৰ হাতত বহুত বুদ্ধি আছে, আপুনি বহুত চতুৰ, আপোনাক কোনো হৰুৱাব নোৱাৰে, সেইটো জানো। ইমান এজন চতুৰ মানুহে দাদাৰ ন্যায় দিবলৈ কিয় ইমান দেৰি কৰিছে এইটো ভাবি পোৱা নাই। এতিয়াও সময় আছে, আপোনাৰো ল'ৰা ছোৱালী আছে নহয় জানো, গতিকে ভৱিষ্যত কি হ'ব কোনেও দেখা নাই। কোটি কোটি সম্পত্তি থাকিলে বুলিয়ে যে আপোনাক কোনেও একো কৰিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। মানুহে আপোনাক একো কৰিব নোৱাৰে, কিন্তু ওপৰত এজন আছে নহয়, ভগৱানে যিদিনা মাৰ দিব নহয়, আপোনাৰ সেই কোটি কোটি টকাৰ সম্পত্তি আপোনাক কিন্তু বচাব নোৱাৰিব। গতিকে অকণমান ওপৰলৈও ভয় কৰিব। আমি আপোনাক এটা সময়ত বহুত আশাৰে আপোনাৰ আসনখন আমি দান দিছিলোঁ, আপুনি পাহৰি নাযাব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ আসনখন আমি ৰাইজে আপোনাক দান দিয়া 5 বছৰৰ কাৰণে। কিন্তু আপুনি ৰাইজৰ মনটোৱে আপুনি জিকিব পৰা নাই, ৰাইজকে ইমান কন্দুৱাইছে। জুবিন দা সমান কোনো হ'ব নোৱাৰে। আপুনি লাগিলে ৰাইজক যিমানেই 10,000 টকা নিদিয়ক, যিমানে আপুনি অৰুণোদয় 9,000 নিদিয়ক দি, যিমানে আপুনি দাইল চেনি মিঠাতেল নিদিয়ক, যিমানে আপুনি ইলেকশ্যনৰ সভাত আপুনি জঁপিয়াই নানাচক, মানুহক চুমা নাখাওক, কিন্তু জুবিন দা সমান আপুনি কেতিয়াও হ'ব নোৱাৰে। জুবিন দাই ৰাইজক যদি একো নিদিয়েও, মাত এষাও নিদিয়ে, তথাপিও জুবিন দা সদায় ৰাইজৰ অন্তৰৰ মাজত সদায় জীয়াই থাকিব। সেইটো কাৰণে জুবিন ক্ষেত্ৰত আজিলৈকে হাজাৰ হাজাৰ লাখ লাখ বন্তি জ্বলি আছে, লাখ লাখ গামোচা এতিয়াও তাত দান হিচাপে দি আছে মানুহে। জুবিন দাৰ মৃত্যুত যেনেকৈ অসমৰ, অকল অসম বুলিয়ে নহয়, গোটেই পৃথিৱীৰ বাসী জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ গোটেই পৃথিৱীৰ পৰা যেনেধৰণে মানুহ ওলাই আহিছে, আপোনাৰ মৃত্যুত কিন্তু তেনেকুৱা নহয়। কিয় জানেনে? আপুনি নিজৰ স্বাৰ্থৰ কাৰণে ৰাইজক মাত্ৰ মৰম দেখুৱায়, আৰু জুবিন দাই অসমখনক ভাল পায় কাৰণে অসমৰ ৰাইজক মৰম কৰে। পাৰ্থক্য তাতেই আপোনাৰ আৰু জুবিন দাৰ। আৰু এতিয়াতো আমাৰ এনেকুৱা লাগিছে, যিকেইজনে জুবিন দাক শেষ কৰিলে আপুনি যেন সেইকেইজনক নিৰাপত্তা দিবলৈহে চেষ্টা কৰিছে। কেইদিনমান জেলত ভৰাই থোৱাটো ন্যায় দিয়া বুলি নকয়। আপুনি এনেকুৱা লাগিছে যেন জেলত এইটো কাৰণে ভৰাই ৰাখিছে ৰাইজৰ পৰা তেখেতলোকক সুৰক্ষা দিবৰ কাৰণে।
কাৰণ তেখেতলোক ক'তো থাকি শান্তি নাপায়। ক'ৰবাত যদি কোনোবাই পাই যায় তাহাঁতকতো চেছ। সেইটো কাৰণে তাহাঁতক প্ৰটেকশ্যন দিবৰ কাৰণেহে যেন আপুনি জেলত ভৰাই ৰাখিছে। আমাৰ তেনেকুৱা অনুভৱ হ'বলৈ লাগিছে, মানে দিনবোৰ যেনেকৈ উকলি গৈ আছে। একো নাই বাৰু, জুবিন দাই নিজৰ ন্যায় নিজেই ল'ব। জুবিন দাৰ ন্যায় কোনো দিব নালাগে। মুখেই মঙল বুলি কথা এষাৰ আছে। সকলো অসমবাসীয়ে, সকলো নিউজ চেনেলে তেখেতক ঈশ্বৰ পুত্ৰ বুলি যেতিয়া নেকি স্বীকৃতি দিছে, লাগিলে মৃত্যুৰ পিছতে হওক। আৰু এজন ঈশ্বৰ পুত্ৰই নিজৰ ন্যায় নিজেই ল'ব। গতিকে কোনো আইন আদালতে দিব নালাগে, কোনো অসমৰ চৰকাৰে বা ভাৰতৰ চৰকাৰে দিব নালাগে। এদিন সকলোৱে পাব, এদিন সকলোৱে তেজৰ চকুলো বোৱাবলৈ পাব। আজি যেনেদৰে জুবিনদাৰ দেউতাক 80 বছৰীয়া এগৰাকী অসুখীয়া দেউতাকে যেতিয়া নেকি হিয়া ধাকুৰি যেনেদৰে কান্দিছে, সেইখিনি সকলোৱে পাব এদিন ভুগিবলৈ। আজি গৰিমা বৌৱে যেনেকৈ নিজৰ স্বামী ন্যায়ৰ বাবে ৰাজপথে ঘূৰি ফুৰিব লগা হৈছে, অলিয়া বলিয়া হৈ নিউজ চেনেলৰ সন্মুখত কাকতি মিনতি কৰিব লগা হৈছে, সেইখিনি সকলোৱে ভুগিবলৈ পাব। আজি মোক কৰিছে, কাইলৈ ভগৱানে আপোনাৰ লগতো কৰিব। কৰ্মফল এই পৃথিৱীত জীয়াই থাকোঁতেই পাব। ইপুৰিত পায় বুলি একো কথা নাই, কৰ্মফল মানুহে এই জীৱনত জীয়াই থাকোঁতেই পায়। গতিকে যিখিনিয়ে জুবিনদাৰ লগত এনেকুৱা কৰিলে তাহাঁতি পাবই, তেজৰ চকুলো চবেই বব। গতিকে অপেক্ষা মাথো সময়লৈ। আৰু এতিয়া আমি আইনে ন্যায় দিব বুলি আশা নকৰোঁ, আমি আশা কৰিম জুবিন দাই নিজৰ ন্যায় কেতিয়া ল'ব। আমি সেই দিনটোলৈ আশা কৰিম। দেখিম নিশ্চয় সকলো, শুনিম নিশ্চয় এদিন। কিছুদিনৰ আগত এখন অসমীয়া চিনেমা ৰিলিজ হৈছিলে, আপোনালোকৰ হয়তো সকলোৰে মনত আছে, নামটো হ'ল খাকী। বৰ্তমান জানেনে বাৰু চিনেমাখনে কিমান টকা উপাৰ্জন কৰিলে? চিনেমাখন হিট হ'ল নে ফ্লপ হ'ল? আচলতে চিনেমাখন হিটো নহ'ল, ফ্লপো নহ'ল, চিনেমাখন ৰাইজে বয়কট কৰিলে। তাৰ কাৰণটো কি বাৰু? জানিব পৰা মতে চিনেমাখনে বৰ্তমানলৈকে 15,000 টকা উপাৰ্জন কৰিছে। জানিব পৰা মতে বৰ্তমানলৈকে গুৱাহাটীত প্ৰায়বিলাক হলৰ পৰা চিনেমাখন উঠাই দিয়া হৈছে, কেৱল 2টা হলত ৰাখি। ভাবি চাওক এবাৰ, তাৰ কাৰণটো কি? জুবিন গাৰ্গ। আচলতে তেওঁ ঈশ্বৰ পুত্ৰ। তেওঁক লৈ যোনেই উপলুঙা কৰিব, তেওঁক লৈ যোনেই খেতালি খেলিব, তেওঁৰ সৈতে যোনেই পাংগা ল'ব, পাংগা বুলি কৈছোঁ, তেওঁৰ এনেকুৱা অৱস্থাই হ'ব। হয়তো খাকীৰ পৰিয়ালে বা খাকীৰ প্ৰযোজকে বা খাকীৰ ডিৰেক্টৰে তাৰ প্ৰত্যুত্তৰ খুব সোনকালে হাতে হাতে পাই গ'ল। অৱশ্যে খাকীখন কোনে বনাইছিলে সেইটো আপোনালোকে হয়তো জানে, মই তেওঁৰ নাম নকলেও আপোনালোকে বুজি পাইছে। আৰু জুবিনদাৰ জীৱিত কালত তেওঁৰ সৈতে খুবেই আমি ঘনিষ্ঠতা থকা দেখা পাইছিলোঁ। তেওঁৰ সুপুত্ৰৰ পডকাষ্ট চেনেলতো জুবিনদাই গৈ পেলাই বিভিন্ন ধৰণৰ তেওঁ খুহুতীয়া মন্তব্যৰ পৰা আদি কৰি বিভিন্ন কথা কৈছিল। তেনেস্থলত সেইজন ব্যক্তিয়ে জুবিনদাৰ অনুপস্থিতিত কিয় তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল খাকী ৰিলিজ হোৱাৰ আগত, আচলতে ভাবিলে আচৰিত লাগে। মানুহৰ ৰূপ কিমান জলদি সলনি কৰিব পাৰে। জুবিনদা যেতিয়ালৈকে জীৱিত আছিল তেতিয়ালৈকে কিন্তু তেনেকৈ কথা ক'বলৈ তেওঁৰ সাহস নাছিল। আৰু যেতিয়া জুবিনদাৰ অনুপস্থিতিত তেতিয়া কিন্তু জুবিনদাৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাই কথা ক'বলৈ আহে। আৰু তাৰ ফল ঈশ্বৰ পুত্ৰই হাতে হাতে দি দিলে। ধন্যবাদ সকলোকে যে খাকীখন সকলোৱে বৰ্জন কৰাৰ বাবে। আমি আচলতে জুবিন প্ৰেমী, জুবিন ভক্ত। জুবিনদাক লৈ যিজনে আঙুলি উঠাব, জুবিনদাক লৈ যিজনে কুৱেশ্যন কৰিব, জুবিন গাৰ্গৰ সৈতে যিসকলে হেতালি খেলিব, তাক আমি কেতিয়াও মাফ নকৰোঁ, তাক আমি কেতিয়াও ভাল চকুৰে নাচাওঁ। সেইজন ব্যক্তি লাগিলে যোনেই নহওক। বৰ্তমান ইলেকশ্যন আহি আছে, গাঁৱে ভূঞে চহৰে নগৰে ইলেকশ্যনৰ ঢৌ চলি আছে। থাকিবই, ইলেকশ্যন আহিছে, নিজৰ সময়ত নিজৰ প্ৰচাৰ প্ৰত্যেক দলেই চলাইছে, কৰিবই, স্বাভাৱিক কথা। মই ইলেকশ্যনৰ হৈ মাত মাতিব যোৱা নাই, কাৰণ আপুনি কোন দলৰ হয় সেইটো আপোনাৰ বিচাৰ্য বিষয়, আপুনি নিজৰ ইচ্ছামতে কৰক। কিন্তু পাহৰি নাযাব, তাৰ মাজতে কিন্তু আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছোঁ। যদি ইলেকশ্যন কেনেবাকৈ হৈ যায়, তাৰ পাছত জুবিনদাৰ ন্যায় প্ৰক্ৰিয়াটো ক'ৰ পৰা ক'লৈ যাব সেইটো আপোনালোকে এবাৰ চিন্তা কৰক। জুবিনদাই ন্যায় পাবনে প্ৰকৃত অৰ্থে সেইটো এবাৰ পুনৰ চিন্তা কৰক প্ৰতিজন সচেতন অসমীয়াই। সেই দিনটোৰ কথা ভাবক যিদিনাখনি লাখ লাখ মানুহৰ সমাগম হৈছিল। জুবিন গাৰ্গে যিদিনাখনি মৃত্যুৰ পাছতো ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিছিল, আমাৰ প্ৰতিজন অসমীয়াই যে কান্দি আছিল। গতিকে এবাৰ চিন্তা কৰক যে ন্যায় আমাক দিয়ক। জুবিন গাৰ্গক লৈ কোনো ৰাজনীতি নকৰিব, আহ্বান জনাইছোঁ। জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত হয় সেই ব্যক্তিজন। কি নোহোৱা হৈ গ'ল আমাৰ মাজত, এবাৰ ভাবকচোন। গতিকে তেখেতক উচিত ন্যায় প্ৰদান কৰক, সেইটোৱে আহ্বান জনাইছোঁ। আৰু তেখেতৰ সৈতে কোনেও যাতে ৰাজনীতি নকৰে, কোনেও খেতালি নেখেলে। আৰু তাৰ ফল প্ৰতিটো মুহূৰ্তত ঈশ্বৰ পুত্ৰই কিন্তু দি আছে, সকলোৱে দৃষ্টিগোচৰ হৈ আছে। গতিকে যিসকলে জুবিন নাম জপ কৰিছে তেওঁলোকৰ সুফল পাইছে, আৰু যিসকলে জুবিন গাৰ্গক লৈ পেলাই কটু মন্তব্য কৰিছে আৰু তেওঁলোকৰ মুখ ঠেকেচা খাইছে চকুৰ আগতে। গতিকে সেই ঈশ্বৰ পুত্ৰক যে আজি লাখ লাখ মানুহে যে ভগৱানৰ পুত্ৰ, ঈশ্বৰ পুত্ৰ বুলি মানিছে, আৰু তেওঁ ঐশ্বৰিক শক্তি সেয়াই হয়।
দাদা আপুনি য'তে আছে তাৰ পৰাই আশীৰ্বাদ কৰক সকলোকে। যিয়ে আপোনাক শুদ্ধ মনেৰে আপোনাৰ ন্যায় বিচাৰিছে সকলোকে আপুনি চকু মেলি চাওক, আশীৰ্বাদ কৰক। জয় জুবিন দা আৰু #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি। এটা আচৰিত কথা, বিজু হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটাই বিজেপিৰ ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি কৈছে যে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব। নাইচ। আমি বাৰু অসমবাসীয়ে কাণেৰে ঠিকে শুনিছোনে? এইটো আপোনালোকে কি বাক্য ক'লে? নিজে চৰকাৰখনত প্ৰভাৱশালী মন্ত্ৰী হৈ বিচাৰিছে ন্যায়? এটা বহুৱালীৰো এটা সীমা থকা উচিত। আপোনালোকে এইটো ভাবিব নালাগে যে ন্যায় যাত্ৰাত হাজাৰ হাজাৰ মানুহ ওলাই আহিছে বুলিয়ে ভোট দিয়াৰ বাবে নেকি? সময়ত নিদিব পাৰে। জনসাধাৰণটো পাগল নহয়, মূৰ্খ নহয়। জুবিনদাৰ নিচিনা মানুহক অভাৰটেক কৰাৰ পিছত, জুবিনদাৰ নিচিনা মানুহক মাৰি পেলোৱাৰ পিছত সেই মানুহজনৰ ন্যায় নিদিলে সাধাৰণ ৰাইজে ভোট দিব, এইটো কি গেৰাণ্টি? আহিছে ওলাই চাবলৈ, ঘূৰিবলৈ, এনজয় কৰিবলৈ। ভূপেন বৰাৰ নিচিনা মানুহ এজনৰ ৰাজনীতি কেৰিয়াৰ বৰ্তমান ধ্বংস কৰি পেলালে। মনত বহু আশা লৈ বিজেপিত যোগদান কৰিছিল, মাত্ৰ শূন্য। এতিয়া বোলে আকৌ নতুন এটা গৰুৰ চুৰ ওলাইছে নলবাৰীত, নাম হৈছে ৰাতুল কলিতা। এওঁৰ অৱস্থা এই কমিশ্যন বৰাৰ নিচিনাই হ'ব। জানি বুজি অজগৰ সাপৰ আগত থিয় দিছে, ৰাজনীতিক কেৰিয়াৰ ধ্বংস। অসমীয়া পিছত আহিছিলে, মিয়াসকল আগত আহিছিল। মিয়া নহলে কাম নহব আৰু উধাই মুধাই মিয়াখিনিক কি কৰিছে, জইন কৰাইছে। উজনি অসমত যে মিয়াৰ পুকৰত কামুৰি থাকে সেই পেঞ্চিল পাৰ্টি, দালাল পাৰ্টি, কলা চশমা আলা এইকেইটা এতিয়া কাৰ মেখেলা তলত সোমাই আছে? ক'ত গ'ল এতিয়া তেওঁলোকে পাৰিবনে মুখ্যমন্ত্ৰীক বাধা দিব পাৰিবনে? এতিয়া কাঠ পেঞ্চিলত কি হ'ল? এনে কাঠ পেঞ্চিল তাতে চাগে এতিয়া ৰিফিল হৈ যাব। ইহঁতৰ নিচিনা নেতাৰ মুখা খুলিব লাগিবই, নহলে কি হয় বহু মানুহ অন্ধ হৈ ইহঁতৰ জালত বন্দী হয়। এতিয়া তহঁতৰ গালত চৰ মাৰিলানে নাই বাৰু? সঁচাকে বহুত বহুত ধন্যবাদ মুখ্যমন্ত্ৰী, গতকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। আৰু এই মুখ্যমন্ত্ৰীৰ পাল্লাত যেতিয়া পৰিব তেতিয়া কোনো সুখেৰে থাকিবলৈ নাপায় আৰু মুখ্যমন্ত্ৰীয়ে তাকেই কৰাই দিলে। আৰু দুটামান যে সেই জেলত সোমোৱাইছিলে, জেলৰ পৰা ওলাই আহি তেওঁলোক নাই এতিয়া ক'ৰবাত চাগে এনেকৈ কৰি পেলাই চুপচাপ পাতি আছে, কাৰণ তেওঁলোকৰ এতিয়া খেপটো নাই, তেওঁলোকৰ অন্যায় খেপটো। আৰু দেখিছে নহয় সৌ সিদিনাখন ক'ত কি হৈ আছে দেখিছে। আৰু মোৰ ভিডিঅ'ত সেইবিলাক মই দিয়ে থাকো আপডেট, কাৰণ ইহঁতৰ নিচিনা নেতাৰ মুখা খুলিব লাগিবই, নহলে কি হয় বহু মানুহ অন্ধ হৈ ইহঁতৰ জালত বন্দী হয়। বন্ধু বান্ধৱীসকল, আজি সঁচাকৈ বহুত ভাল লাগিছে মুখ্যমন্ত্ৰী আৰু বহু কেইগৰাকী মিয়া মহিলাই মুখ্যমন্ত্ৰীক বহুত সুন্দৰকৈ কি কৰিছে, ধন্যবাদ দিছে। আৰু সেই ভিডিঅ'টো বাৰু মই লগাই নিদিলো দিয়কচোন, বহুত দীঘল হৈ যাব কাৰণে। গতিকে এতিয়া তেওঁলোকৰ গালত পোনহতীয়া চৰ পৰিলে নে নাই আমাৰ মুখ্যমন্ত্ৰীয়ে? সেইকেইটা উজনি অসমৰ দুটামান, আৰু এটা যে আছে এইখিনিতে কিবা আকাশ নে কি, এইখিনিতে ফেঞ্চ কাট দাড়ি, সেইটো এটা ইছৰাম হাতে হাতে দাণ্ডা লৈ মিয়া খেদিবলৈ যায়, মিয়া খেদো বল ভাড়াঘৰ বিচাৰি চলাত। এতিয়া তহঁতৰ গালত চৰ মাৰিলে নে নাই বাৰু? সঁচাকে বহুত বহুত ধন্যবাদ মুখ্যমন্ত্ৰী। গতিকে পলম নকৰি পেলাই আপোনালোকক মই এটা সুন্দৰ ভিডিঅ' আগবঢ়াই দিম, নিউজ এটা আগবঢ়াই দিম। আৰু তাৰ লগতে মই কওঁ শুনক, মুখ্যমন্ত্ৰীক বহুত বহুত ধন্যবাদ দিছো। কথাতে কয় কিন্তু বোলে ঘূৰি 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 কুকুৰৰ পুকৰতে মুখ, যিমানেই সাজোন কাচন, যিমানেই চাফ চাবোনে নোধোৱা কিয় কুকুৰটোৱে ঘূৰি 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 কিন্তু কুকুৰত পুকৰতে মুখটো দিবই, কি কাৰণে? গু খাবলৈ। ঠিক তেনেকুৱাই কথা, বুজালোকে বুজিছে, নুবুজালোকে যুঁজিব। বন্ধু বান্ধৱীসকল আৰু বহুত আছে, নথকা নহয়, কিন্তু মই ভিডিঅ'টো চমুৱাবলৈ চাইছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া দেখিলে যে মিয়া নহলে নহব, কাৰণ ইলেকশ্যন আহি পালাই, গতিকে বৰশীটো পেলাব লাগিব। বৰশী বুলি ক'লে তো গম পাই, বৰশীটোত একদম টোপ লগাই দিছে, দি পেলাই বৰলৰ টোপ বৰলৰ টোপ লগাই দিছে। আৰু এতিয়া মুঠতে বৰশীটো টোপটো গিলাতহে কথা। বন্ধু বান্ধৱীসকল, সেইকেইটাকে কৈছো, এতিয়া মেখেলা তলৰ পৰা ওলাই আহি পেলাই ধৰচোন, দম আছে যদি মুখ্যমন্ত্ৰীক বোলে আপোনাৰ কাৰণে আমি এনেকে লাজ পাইছিলো, কিন্তু আপুনি এতিয়া এনেকুৱা দিলে। আৰু মুখ্যমন্ত্ৰীয়ে, আপোনালোকক কওঁ, মুখ্যমন্ত্ৰীয়ে একদম সুন্দৰ কেইটামান চৰ্ত দিছে। মিয়া নহলে কাম নহব আৰু উধাই মুধাই মিয়াখিনিক কি কৰিছে, জইন কৰাইছে। উজনি অসমত যে মিয়াৰ পুকৰত কামুৰি থাকে সেই পেঞ্চিল পাৰ্টি, দালাল পাৰ্টি, কলা চশমা আলা এইকেইটা এতিয়া কাৰ মেখেলা তলত সোমাই আছে? ক'ত গ'ল এতিয়া তেওঁলোকে পাৰিবনে মুখ্যমন্ত্ৰীক বাধা দিব পাৰিবনে? এতিয়া কাঠ পেঞ্চিলত কি হ'ল? এনে কাঠ পেঞ্চিল তাতে চাগে এতিয়া ৰিফিল হৈ যাব। ইহঁতৰ নিচিনা নেতাৰ মুখা খুলিব লাগিবই, নহলে কি হয় বহু মানুহ অন্ধ হৈ ইহঁতৰ জালত বন্দী হয়। এতিয়া তহঁতৰ গালত চৰ মাৰিলানে নাই বাৰু? সঁচাকে বহুত বহুত ধন্যবাদ মুখ্যমন্ত্ৰী, গতকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। আৰু এই মুখ্যমন্ত্ৰীৰ পাল্লাত যেতিয়া পৰিব তেতিয়া কোনো কংগ্ৰেছ মিয়া দল বুলি চিঞৰি থকা সেই
মলুৱা বান্দৰকেইটাক কৈছোঁ, কংগ্ৰেছ মিয়া দল, আপোনালোকৰ মুখ্যমন্ত্ৰী, আপোনালোকৰ দলৰ মুখ্যমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰীয়ে কালি এখন সভাত ক'লে যে মিয়াসকল অসমীয়াসকলতকৈ আগত অহা। এতিয়া আপোনালোকলৈ প্ৰশ্ন, সেই মুখ্যমন্ত্ৰীজনক আপোনালোকে এতিয়া মিয়াৰ ভক্ত বুলি ক'ব পাৰিবনে? মিয়াৰ ভক্ত বুলি আপোনালোকে ক'ব পাৰিব? আপোনালোকৰ নীতি আদৰ্শৰ দল বুলি কয়। আপোনালোকে এতিয়া কওক যে মুখ্যমন্ত্ৰীজনে যিদিনা মিয়াক গালি পাৰিছিলে সেইদিনাও আমি কৈছিলোঁ, আৰু এতিয়া মুখ্যমন্ত্ৰীজনে মিয়াসকলক অসমীয়াতকৈ পুৰণা বুলি কোৱাৰ কাৰণেও তেওঁক আমি প্ৰশ্ন কৰিছোঁ। আপোনালোকৰ বুকুত সাহস আছে, বুকুত হাত থৈ কথা ক'ব পৰা আপোনালোকৰ শক্তি আছে? আপোনালোকৰ শক্তি নাই, কাৰণ আপোনালোকে ৰাজনীতি কৰিব, কেৱল ৰাজনীতি কৰিবৰ কাৰণে, অসমীয়া মানুহক মাৰি চেপি খাবৰ কাৰণে আপোনালোকে ৰাজনীতি কৰি আছে। গতিকে আপোনালোককে জধা মূৰ্খ বুলি কয়, অন্ধভক্ত বুলি কয়। কি বুলি কৈছিলে আপোনালোকে নিউজত চাব। গতিকে ওপৰলৈ থৈ নামাৰিব, আপোনালোকৰ নিজৰ গাতে পৰিব। নমস্কাৰ সকলোকে, সুপ্ৰভাত। যোৱাকালি গৰিমা বৌৰ সাক্ষাৎকাৰ এটি দেখাৰ পিছৰ পৰা কিছু কথা ক'বলৈ মনত আহি আছিলে, আৰু সেইবাবেই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। প্ৰসংগ হৈছে জুবিনদাৰ ন্যায়। গতিকে এই ভিডিঅ'টোত বহুতৰ গা লগাকৈ কিছু কথা আহিব পাৰে। গতিকে প্ৰথমতেই অনুৰোধ জনাম যে ইচ্ছা নাথাকিলে এই ভিডিঅ'টো ইমানতে স্কিপ কৰিব, ইচ্ছা কৰিলে মোক ব্লকো কৰিব পাৰে। কথা হ'ল, যোৱাকালি মোৰ লগতে চাগে প্ৰায় সকলোৱে দেখিছেই, গৰিমা বৌৱে বৰ দুখত এটি সাক্ষাৎকাৰ দিছে যে বৰ্তমান আকাশে বতাহে নিৰ্বাচনৰ বতাহ বলিছে, আৰু এইবিলাকৰ মাজত জুবিনদাৰ ন্যায়টো ক'ৰবাত হেৰাই গৈছে যেন তেওঁ অনুভৱ কৰিছে। এতিয়াই যদি এয়া গতি, তেতিয়াহ'লে নিৰ্বাচনৰ পিছত জুবিনদাৰ প্ৰসংগ ক'ৰবাত হেৰাই যাব বুলি তেওঁ ভয় খাইছে। এই বস্তুটোকে বহুত দিনৰ পৰা বহু লোকে কৈ আহিছে, হয়তো আমি অসমবাসীয়ে সেইটো অনুভৱ কৰিছোঁ, আমি সাধাৰণ অসমবাসীয়ে হয়তো সেইটো অনুভৱ কৰিছোঁ। পলিটিচিয়ানসকলৰ কথাটো নকওঁৱেই, কিন্তু বৰ্তমান সময়ত সংগীত জগতৰ লগত জড়িত বহু লোকে নিজৰ নিজৰ প্ৰতিভা বিকাশ কৰাত লাগিছে। কেনেকৈ তেওঁলোকে প্ৰতিভা বিকাশ কৰিছে? তেওঁলোকে, হয়, গণতান্ত্ৰিক দেশ, আপোনালোকৰ সম্পূৰ্ণ স্বাধীনতা আছে, নিজৰ পচন্দৰ নেতা, নিজৰ পচন্দৰ দল আপোনালোকে পচন্দ কৰে, কিন্তু এইখিনি সময়ত আপোনালোকে নিজৰ পচন্দৰ দলৰ প্ৰচাৰত লগাতকৈ আমাৰ হিয়াৰ আমঠু, আমাৰ অসমৰ গৌৰৱ, যাৰ বাবে গোটেই বিশ্বই বৰ্তমান অসমক চিনি পোৱা হৈছে, সেইজনৰ ইমান কষ্টকে কেনেকৈ মৰিবলগীয়া হ'ল, সেই ন্যায়ৰ যুঁজত আপোনালোকে বেছিকৈ লাগিব লাগিছিল। হয়, এটা কথা মই মানো যে আমাৰ প্ৰগতিৰ কাৰণে, আমাৰ উন্নতিৰ কাৰণে এজন লোকৰ সবল নেতৃত্বৰ, এটা দলৰ, উচিত দলৰ সবল নেতৃত্বৰ প্ৰয়োজন। অকল প্ৰয়োজন নহয়, নিতান্তই প্ৰয়োজন। কিন্তু বৰ্তমান সময়ত তাতোতকৈ প্ৰয়োজন হৈছে যে অসমৰ গৌৰৱজন, যাক আমি ঈশ্বৰ পুত্ৰ বুলি কৈছোঁ, তেওঁৰ মৃত্যু, অকাল মৃত্যু কেনেকৈ দেশৰ বাহিৰত এখন বেলেগ দেশত গৈ হ'ল সেইটো জনাটো। এতিয়া প্ৰধান কাম আছিলে প্ৰত্যেকটো দলে নিজৰ মাজৰ কণ্ডল বাদ দি একগোট হৈ নিৰ্বাচনৰ আগতেই জুবিনদাৰ মৃত্যু কেনেকৈ হ'ল সেইটো জনাটো, দোষীক উচিত শাস্তি দিয়াটো। কাৰণ নিৰ্বাচন প্ৰত্যেক 5 বছৰৰ মূৰে মূৰেই আহিব, কিন্তু অসমৰ যি সম্পদ হেৰাই গ'ল সেই সম্পদ কিন্তু ঘূৰি নাহে। আজি যদি অসমৰ
আপুৰুগীয়া সম্পদটোৰ এইটো অৱস্থা, তেতিয়াহ'লে আমাৰ দৰে সাধাৰণ মানুহক যদি কাইলৈ ৰাস্তাই ঘাটে কোনোবাই গুলিয়াই থৈ গুচি যায়, তেতিয়াহ'লে আমি ন্যায় ক'ত পাম? আমাৰ পৰিয়ালবৰ্গই ন্যায় বিচাৰি ক'ত যাব? কেতিয়াও নাপায় ন্যায়। এই যে আন্ধা কানুন বুলি যে এটা ৰখি গৈছিলে, সেয়া কিন্তু এতিয়া আমি সকলোৱে অনুভৱ কৰিছোঁ। গতিকে যিসকল আছে সকলোকে এটা অনুৰোধ জনাম, আমিতো বৰ্তমান বহুত নাটক দেখি আছোঁ। বৰ্তমান বাহিৰা কুলিয়ে আহি ইয়াত কুকুৱা সুৰ দি কেনেকৈ বিনাইছে সেয়াও দেখিছোঁ, কাৰণ বিহু সমাগত। তাৰ লগতে এয়াও দেখিছোঁ, গণতান্ত্ৰিক ৰাজ্যত, গণতান্ত্ৰিক দেশত নিজৰ পচন্দ মতে নিজৰ নেতাজন পচন্দ কৰাৰ পিছত, নিজৰ দলটো পচন্দ কৰাৰ পিছত তলত গালি। সকলোৰে স্বাধীনতা আছে নিজৰ পচন্দ মতে নিজৰ দলটো পচন্দ কৰাৰ, নিজৰ পচন্দ মতে ভোট দিয়াৰ। তাৰ পিছতো দেখিছোঁ গায়কসকলেতো নিজৰ প্ৰতিভা বিকাশ কৰিয়ে আছে নিজৰ নিজৰ দলক প্ৰচাৰ কৰাত। তাৰ তলতে দেখিছোঁ কিছু এনে কমেণ্ট যে আপোনাক এবাৰ বিহু মঞ্চত বহিষ্কাৰ কৰা হ'ব, কাৰণ কিয় তেওঁ সেই কমেণ্ট কৰাজনৰ পচন্দৰ দলটোক সমৰ্থন কৰা নাই। এয়া আমাৰ গণতান্ত্ৰিক দেশ, এয়া আমাৰ স্বাধীনতা, আৰু এয়া আমাৰ কলাৰ লগত জড়িত থকা লোকসকলৰ অনুভৱ।